নমস্কাৰ বন্ধু বান্ধৱীসকল। গৰু আৰু গাহৰি কেছটো আচলতে শেষ হ'লনে নাই বাৰু আপোনালোকে গম পাইছেনে? গৰু আৰু গাহৰি মাংসৰ লগত যে এখন যুদ্ধ চলি আছিলে ৰাজনীতিৰ ক্ষেত্ৰখনত, আপোনালোকে বাৰু গম পায়নে নাপায়? গম পাই যদি চাগে নিশ্চয় গম পাব গৰু আৰু গাহৰিৰ এতিয়া যুদ্ধখন শেষ হ'লনে নাই। গৰু আৰু গাহৰিক যুদ্ধ লৈ ইমানেই হ'লগৈ ধৰ্ম আৰু ৰাজনীতি, হিন্দু আৰু মুছলিমৰ লগত এখন তুমুল যুদ্ধৰ আৰম্ভ হ'বলৈ হৈছে। আৰু সেই যুদ্ধখনৰ লগতে আকৌ এতিয়া যোগ হৈছে আৰু এচাম মানুহ, কাৰণ এজন আদিবাসী মানুহেও এতিয়া হিমন্ত বিশ্ব শৰ্মাক আগভেটি ধৰিছে। কাৰণ তেওঁ কৈছে যে গৰু খালে কি অপৰাধ হয়, পাপ হয়, আৰু গাহৰি খালে বা ছাগলী খালে কি পাপ নহয়। এনেকুৱা ধৰণৰ কথা আচলতে শুনি আমনি লাগিছে, নহয় জানো? এতিয়া কথা হৈছে কি, যাৰ যিটো ভক্ষণ কৰিবলগীয়া বস্তু, সেই ভক্ষণ কৰা বস্তুটো কাৰো অধিকাৰ নাই বন্ধ কৰিবলৈ। হয়, আমি গৰু পালন কৰোঁ, তেওঁলোকে গৰু ভক্ষণ কৰে, আৰু আমি গৰুক মাতা বুলি আমি জ্ঞান কৰোঁ, তেওঁলোকে গৰু জীৱ জন্তু বুলি তেওঁলোকে পোহপাল কৰি তেওঁলোকে খায়। তেনেকৈ হ'লে বহুত কথা আচলতে মনলৈ আহিব। কাৰণ গাহৰিটো একেই জীৱ, গৰুটো একেই জীৱ, ছাগলীটো একেই জীৱ, আৰু মানুহৰো একেই জীৱ। কিছুমান কোৱা কথাবোৰক লৈ আচলতে তৰ্ক বিতৰ্ক কৰিলে আমাৰ অসমখন কি হ'বগৈ আচলতে ভাবি পাৰ নাপাওঁ। কাৰণ আমাৰ মাজত বহুত জাতি জনগোষ্ঠী বাস কৰে, আৰু অসমখনত ক'বলৈ হ'লে সকলোৱে এটা এটা খাদ্যৰ লগত সম্ভাৰ ৰাখি তেওঁলোকৰ এটা প্ৰিয় খাদ্য বা প্ৰিয় বুলি এটা বস্তু থাকে, নহয় জানো? আমাৰ অসমীয়া সমাজত আচলতে গাহৰিটো নাছিল, আৰু গাহৰিটো কেতিয়াৰ পৰা কি হ'ল, কেনেকৈ হ'ল সেইটো আমি নাজানো। কিন্তু এতিয়া সকলোতকৈ অসমীয়াৰ ভিতৰতে হওক বা সকলোৰে হওক, কিন্তু গাহৰি চবতকৈ প্ৰিয়। এতিয়া হিমন্ত বিশ্ব শৰ্মাই কিছুমান জেগাত কয় যে গাহৰি বন্ধ কৰিব লাগে, কিছুমান জেগাত কয় গৰু বন্ধ কৰিব লাগে। আৰু যিসকলে গাহৰি নাখায় তেওঁলোকে গাহৰিলৈ ঘিণ কৰে, আৰু যিসকলে গৰু নাখায় তেওঁলোকে গৰুলৈ ঘিণ কৰে। আচলতে আমি গাহৰি খাওঁ, আমি গাহৰি খোৱা দেখিলে মুছলিমসকলে আমাক ঘিণ কৰে যে কেনেকৈ খাইছে বা কি কৰিছে বা এনেকুৱা এটা কথা। আৰু তেওঁলোকে গৰু খোৱা দেখিলে আমাৰ অসমীয়াবিলাকে, আমি বাৰু দেখা নাই আজিলৈকে, কিন্তু আমি কওঁ গৰুটো মাৰি খাই দিছে। সেই একেটাই বস্তুৱে, জীৱটো একেটাই, কিন্তু গৰুটো হৈছে গৰু নাম লৈ জন্ম হোৱা, আৰু গাহৰিটো হৈছে গাহৰি জন্ম লোৱা। এক হিচাপে চাবলৈ হ'লে হিন্দু সমাজত গৰুটো গোমাতা হিচাপে মানি থাকোঁ, বা হিন্দু সমাজত গৰু ভক্ষণ কৰাটো কোনো পধ্যে ক'তো নাই। সেইকাৰণে হিন্দু সমাজত গৰু খোৱাটো নিষেধ, আৰু তাকে লৈ মুছলিমসকলক আমি গৰু খাবলৈ বন্ধ কৰাটো উচিত কেতিয়াও নহ'ব। সেয়েহে মই মোৰ মনৰ ফালৰ পৰা কৈছোঁ, যাৰ যি ভক্ষণ আচলতে সেই ভক্ষণবিলাক নিজৰ নিজৰ মতে থাকিবলৈ দিব লাগে। ধৰ্মটো সম্পূৰ্ণ ধৰ্ম, আৰু তেওঁলোকে এনেও অপেনলি গৰু মাংস ক'তো নেখায় আৰু খোৱা দেখা নাই। যদিও বা আছে, মই আজিলৈকে আচলতে দেখা বা শুনা নাই দেই। কিন্তু আমাৰ গাহৰি, আমাৰ সমাজত অসমীয়া বুলিয়ে কৈছোঁ মই, গাহৰিটো হ'লে সকলোতে, ইফালে যাবা গাহৰি দোকান, ইফালে যাবা গাহৰি দোকান। আমাৰ গাহৰি দোকানোতো ইমান ওলাই অভাৰকৈ চলি আছে, কিন্তু গাহৰিটো তেওঁলোকে দেখিতো গাহৰিটোও ঘিণ কৰে। বা সেই তেনেকৈ হ'লে একেবাৰে গাহৰি চাহৰি গৰু মাংস খোৱাটো একেবাৰে বন্ধই কৰি দিব লাগিব, কাৰণ তেতিয়াহে সমান দৃষ্টিৰে চোৱা হ'ব। কাৰণ গৰু যদি খাবলৈ নিদিয়ে, গাহৰি খাবলৈ দিয়ে, তেনেহ'লে কথাটো অকণমান পৃথক হৈ নাযাব জানো? জীৱ জন্তু সকলো সমান, আৰু গৰু গাহৰি ছাগলী যি কিয়ে নহওক, কিন্তু জীৱৰ হত্যা মাত্ৰেই মহাপাপ। পৰাপক্ষত মাংস মাছ এইবিলাকৰ পৰা আমাৰ মানুহে যদি হাত সাৰি থাকিব পাৰে, নিশ্চয় স্বাস্থ্যৰ পক্ষেও ভাল। কিন্তু যিবিলাকে জিভাত তেল লগাই ল'লে, তেওঁলোকে এই মাছ মাংসবিলাক এৰিব নোৱাৰা হৈ যায়। সেয়েহে মহন্তসকল বা যিসকল সত্ৰাধিকাৰ বা তেওঁলোকৰ জন্মগতৰ পৰাই তেওঁলোকে মাছ মাংস ব্যৱহাৰ নকৰে, বা তেওঁলোকে মাছ মাংস নেখায়, তেওঁলোকে মাহ মগু ইত্যাদি খায়, ঘিউ মৌ তেনেকুৱাবিলাক বস্তু খায়ে তেওঁলোকে জীৱনটো নিৰ্বাহ কৰিছে, আৰু তেওঁলোকৰ জ্ঞানো বেছি বৃদ্ধি হয়। আৰু সেই দিশলৈ চালে কিন্তু মাছ মাংসটো একেবাৰে আমাৰ স্বাস্থ্যৰ প্ৰতি বা আমাৰ মানৱ শৰীৰৰ প্ৰতি একেবাৰে উপকাৰ নহয়। সেই গতিকে বহু ভাবি চিন্তি আচলতে কথাবোৰ আলোচনা হ'ব লাগে। ইমান বিপথে পৰিচালিতও হ'ব নালাগে, বা যুদ্ধ কৰিম বা যুদ্ধ কৰি ইটোৰ লগত যুদ্ধ সিটোৰ লগত যুদ্ধ, এনেকুৱাবোৰ নকৰি ভালমতে আলোচনা কৰি কামবোৰ কৰিলে ভাল হয়।
সেয়েহে মই ভিডিঅ'টো মোৰ চেনেলৰ যোগেদি ক'লোঁ আৰু গাহৰি গৰু এইবিলাকৰ তৰ্ক বিতৰ্ক ইমানতে সমাপ্ত কৰক। মোৰ কথাকেইটা যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।